আমাৰ মুখাশিল্পৰ অসমৰ মূল উপাদান আৰু গুৰুজনৰ সেই আৰ্হি আদৰ্শটো গ্ৰহণ কৰি সমগ্ৰ তেখেতৰ ধৰ্ম প্ৰচাৰ কৰাৰ ঠাইবোৰ সত্ৰ বুলি কোৱা হয়। সেই সত্ৰসমূহত গুৰুজনে দেখুৱাই থৈ যোৱা আটাইখিনি কাম প্ৰয়োগ ক্ষেত্ৰখনত কৰিবৰ কাৰণে এটা প্ৰথা চলি থাকিল আৰু সেই প্ৰথাটোৰ মাজতে আমিও এইখন খাটপাৰ সত্ৰ ইয়াত আমি পিতৃ পিতামহসকলৰ আৰ্হি আদৰ্শ পাইছোঁ। নাম গুণ পাঠ প্ৰসংগ ভাওনা যাত্ৰা বাদ্য শিল্প এই গোটেই কথাখিনি তাত সংযোগ হৈ আছে আৰু সেই সংযোগকে লৈ লাহে লাহে অসমখন আগবাঢ়ি শংকৰদেৱ যদি অসমত জন্ম নহ'লহেঁতেন আজি এই শান্তিৰ অসমখন শান্তিৰে নাথাকিলহেঁতেন। ইটো জাতিয়ে সিটো জাতিক কোট কৰা, ইটো জাতিৰ লগত সিটো জাতিৰ মানে সংঘৰ্ষ এনেকুৱা ধৰণৰ আমাৰ অসমখন বৰ্তি আছিল। মহাপুৰুষ শংকৰদেৱে অৱতাৰ হৈ মহাপুৰুষ শংকৰদেৱ মানে কোন? ত্ৰিভুৱন মণ্ডন দৈৱকী নন্দন জহৰী মাৰণ কংস জগজন তাৰণৰ দেৱ নাৰায়ণ শংকৰ তাকেৰি শংকৰ কোন? সেই কৃষ্ণৰেই পৰৱৰ্তী অৱতাৰ। সেই অৱতাৰটো ইয়াত জন্ম হৈ অসমত সেই অৱতাৰ ধৰি ভগৱন্তই অসমীয়া জনসাধাৰণত একত্ৰিত হৈ এতিয়াৰ দৰে মিলি জুলি নিজৰ দেশখনক উদগনি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ হ'ল আৰু সেই আধাৰতে আমি আজিও সকলো মিলি জুলি এই ধৰ্মীয় মূল চেতনাটোকে লৈ আমি আজি অসমত শান্তিৰে বসবাস কৰিবলৈ সক্ষম হৈছোঁ। মই তেনেকৈ ভাবোঁ আৰু সেইটো কাৰণে এই যিটো ভাৰত চৰকাৰে আমাক এটা দিছে বঁটা এটা দিছে, এইটো যেন মই লাভ কৰিছোঁ কেৱল সেই গুৰুজনৰ আৰ্হি আদৰ্শৰ চলি থাকি তেখেতৰ কাম মানে গুণানুকীৰ্তনকে কৰি পেলাই আমি আগবাঢ়ি গৈছোঁ কাৰণে এইটো চৰকাৰে আমাক এই সন্মানটো দিবলৈ ব্যৱস্থা কৰিব লগা হ'ল। আমাৰ সকলো উন্নয়নৰ মূল কামটো হ'ল মানৱ সেৱা। গতিকে আমাক ঈশ্বৰ এজন নেদেখা ঈশ্বৰটো কোনেও দেখা নাই। যিজনে সৃষ্টি স্থিতি লয় প্ৰলয়ৰ অধিকাৰৰ কাৰণে মানুহক চিন্তা কৰি মানুহখিনিক আগুৱাই দিবৰ কাৰণে বেলেগ বেলেগ চিন্তা কৰি আমাৰ অন্তৰবোৰক মানে তেখেতে হেৰি কৰি দিছে, স্বজন কৰিছে আৰু সেইদৰে আমি ভগৱন্তক যি পাৰিছোঁ আমি আমাৰ গুৰুজনে দেখুৱাই থৈ যোৱা পৰম্পৰা অনুসৰি আমি সেইদৰে আমি ধৰক নৃত্য গীত বাদ্য শিল্প সংস্কৃতি আৰু মানৱ সেৱা এই বিভিন্ন কথাখিনি মানে আমি যেতিয়া শিকিছোঁ আমি মানৱ সেৱাৰ বাহিৰে মানুহৰ লগত মিলি জুলি আমি জীৱন ধাৰণ কৰাৰ বাহিৰে আমাৰ উচিত উপায়টো একো নাই। গতিকে মানৱ সেৱাটোৱেই ঈশ্বৰ সেৱা বুলি গুৰুজনে দেখুৱাই থৈ গৈছে। সেইটোকে কৰি আমি জীৱন অতিবাহিত কৰিছোঁ আৰু সত্ৰত আমি তেনেকৈ সত্ৰখনকো কেনেকৈ অকণমান আগুৱাই নিব পাৰি তাৰ যত্নটো লাগি আছোঁ। সেইখিনি কৰি আহোঁতে আমাৰ নামটো কেনেবাকৈ ৰাইজে জানিছে আৰু স্বীকৃতি এটা দিছে তাৰ কাৰণে